নমস্কাৰ, চাই আছে ডিবি নিউজ। প্ৰতিবেদনৰ আৰম্ভণিতে আপোনালোকক কেইটামান ভিডিঅ' ক্লিপ দেখাইছিলোঁ আৰু ভিডিঅ' ক্লিপত এগৰাকী অসমীয়া নাহৰ কটীয়াৰ জীয়ৰীৰ ওপৰত চলিছিল অমানৱীয় দলবদ্ধ অমানৱীয় কাণ্ড। এই দলবদ্ধ অমানৱীয় কাণ্ড সংঘটিত কৰিছে ইয়াবুব এণ্ড কোম্পানী। ইয়াবুব আহমেদ এণ্ড কোম্পানীৰ আছে এটা ইটাৰ ভেটা আৰু ইটাৰ ভেটাৰ তথ্য সংগ্ৰহ কৰিবলৈ যোৱাৰ পিছতেই বিভিন্নজন ব্যক্তিয়ে দলবদ্ধ অমানৱীয় কাণ্ডৰ বলি হ'ল। অসমৰ জীয়ৰী জনাম সবিশেষ বিভিন্ন ধৰণৰ দল সংগঠনৰ বিষয়ববীয়াসকল থাকিব। এতিয়া আইনী প্ৰক্ৰিয়াৰ যুঁজত যুঁজি আছে এই এগৰাকী সাহসী অসমীয়া জীয়ৰী আৰু নাহৰকটীয়াৰ অসমীয়া জীয়ৰীগৰাকীয়ে পাবনে ন্যায়, এই সম্পৰ্কেও সবিস্তাৰে A to Z আলোচনা কৰিম। পুনৰ দেখাই লৈছোঁ প্ৰথম অৱস্থাত কেনেধৰণে এগৰাকী অসমীয়া জীয়ৰীক অসমতে দলবদ্ধভাৱে অমানৱীয় কাণ্ড সংঘটিত কৰিলে, যে কেনেধৰণে এতিয়া অসমতে অসমীয়া জীয়ৰী কি অৱস্থা হৈছে সেয়া আপোনালোকক জনাইছোঁ। ফোন লাইনত মনতে আহিছোঁ। আজিৰ এই অনুষ্ঠানত ফোন লাইনত থাকিব ইতিমধ্যে ডিবি নিউজৰ লগত সংযুক্ত হৈছে। ফোন লাইনত আমি লৈছোঁ ডিবি নিউজত মানস প্ৰতীপ গগৈ, মুখপাত্ৰ কেন্দ্ৰীয় সমিতি টাইপাৰ। আপোনাক স্বাগতম জনাইছোঁ। আৰু একেখিনি সময়তে উৎপল দত্ত থাকিব, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক বীৰ লাচিত সেনা। আৰু ভুক্তভোগী যিগৰাকীয়ে তথ্য ল'ব গৈছিল সমগ্ৰ ঘটনাৰ ওপৰত কেনেধৰণে চলিছিল এই বিষয়বস্তু, তাৰ ওপৰত তথ্য ল'ব যোৱাৰ অৱস্থাতে কেনেধৰণৰ অমানৱীয় কাণ্ড সংঘটিত হৈছে যে স্ক্ৰীণত লৈছোঁ সকলোকে, যে কি ক'ব যে অসমত বৰ্তমান দেখা পোৱা গৈছে যে মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য দিছিল। সেই মন্তব্য শুনাম, য'ত কৈছে যে অসমত এতিয়া একাংশ ব্যক্তিয়ে বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা আৰম্ভ কৰিছে আৰু আইনী সুৰক্ষাৰ ব্যৱস্থাপনাৰ কথা উল্লেখ কৰিছে। মুঠৰ ওপৰত বৰ্তমান সময়ত নাহৰকটীয়াৰ দৰে ঠাইত অঞ্চলত এগৰাকী নাহৰকটীয়াৰ জীয়ৰীকেই আক্ৰমণ। মই প্ৰথমে যাব বিচাৰিছোঁ সমগ্ৰ বিষয়ৰ ওপৰত ফোন লাইনত সংযুক্ত হোৱা বীৰ লাচিত সেনাৰ উৎপল দত্তৰ ওচৰলৈকে যাব বিচাৰিছোঁ। কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক বীৰ লাচিত সেনা, উৎপল দত্ত, আপুনি শুনা পাইছে? ইয়াবুব এণ্ড কোম্পানীৰ হয়। আচলতে ইয়াত এটা বৰ অতিকৈ পৰিতাপৰ বিষয় হৈছে, এটা বৰ আচৰিত কথা হৈছে যে নাহৰকটীয়া এটা সমষ্টি, যিটো সমষ্টিত আমি দেখা পাওঁ ৭৫ পৰা ৮০% অসমীয়া আৰু খিলঞ্জীয়া মানুহ। এনেকুৱা এডোখৰ ঠাইত ইয়াকুব আহমেদৰ লেখীয়া এজন মানুহে এটা অবৈধটো কিহৰ কাৰণে, মই এই অবৈধ শব্দটো কিহৰ কাৰণে ইমান জোৰ দি কৈছো তাকো মই অলপ সময় পিছত বুজাই কৈ আছো। এটা অবৈধ ইটা ভাটা স্থাপন কৰি এটা মানে নিজস্ব প্ৰক্ৰিয়া, এটা দাদাগিৰি লেখীয়া এটা কাৰবাৰ চলাই আছে। আৰু উক্ত ইটা ভাটাটোৰ অবৈধ ইটা ভাটাটোৰ খবৰ সংগ্ৰহ কৰিবলৈ যাওঁতে অসমীয়া সংবাদ মাধ্যমৰ এগৰাকী সন্মানীয় সংবাদ কৰ্মী এগৰাকী বুলি এইভাৱেই কৈছো যে তেখেত এগৰাকী মহিলা, তেখেতক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে গাত হাত তুলিছে। এতিয়া আমি বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা এটা প্ৰশ্ন কৰিব বিচাৰিছো, অবৈধ এটা ইটা ভাটা স্থাপন কৰিবলৈ দিয়াটো কি আইনী প্ৰক্ৰিয়াৰ মতে বৈধ নেকি? আমি আমাৰ এটা যে ইয়াকুব আহমেদে কাৰ শক্তিত বলিয়ান হৈ এই অবৈধভাৱে এটা ইটা ভাটা ইমান দিনৰ পৰা চলাই আছে। ২০১০-১১ চনত স্থাপন হোৱা এই ইটা ভাটাটোক যেতিয়া আমি নিজস্ব প্ৰক্ৰিয়াৰ তদন্ত আৰম্ভ কৰিলো, যেতিয়া আমি বিভিন্ন কাৰ্যালয়লৈ গলো, চাৰ্কল অফিচলৈ গলো, পলিউশ্যন আচৰিত কথা আমি দেখিবলৈ পালো যে উক্ত ইটা ভাটাটো আপোনাৰ দাগ নম্বৰ ৩৫, পটা নম্বৰ ২০, নাহৰকটীয়া টাউন মৌজাৰ জয়পুৰৰ এটুকুৰা মাটিত দেখুৱাই পেলাই ইটা ভাটাটো স্থাপন কৰা হৈছে। কথা পাতিম আজি আপোনালোকৰ লগত বাৰ্তালাপ কৰিম। বিশেষভাৱে ইটাৰ ভেটা সম্পৰ্কত বিভিন্ন ধৰণৰ অভিযোগ আছে, প্ৰশাসনৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে, সকলো বিষয়ে কথা পাতিম। কিন্তু এই মুহূৰ্তত মই আন ফোন লাইনত যাব বিচাৰিম মানস প্ৰতীপ গগৈলৈকে, মুখপাত্ৰ কেন্দ্ৰীয় সমিতি টাইপাৰ। মানস প্ৰতীপ গগৈ, আপুনি সমগ্ৰ বিষয়ৰ ওপৰত ইতিমধ্যে অৱগত হৈছে।
তৰংগ গগৈ প্ৰসংগ আহি পৰিব যি সময়ত নাহৰকটীয়া সমষ্টিৰ দীৰ্ঘদিনৰ পৰা খিলঞ্জীয়াৰ হাতত থকা বুলি বিভিন্নজনৰ প্ৰশ্ন উত্থাপন কৰে আৰু তেনে সময়তে এতিয়া নাহৰকটীয়াত এগৰাকী অসমীয়া জীয়ৰীৰ তথাপি অৱস্থা নিশ্চয়কৈ বৰ পৰিতাপৰ বিষয় যে অসমীয়া যুৱতীৰ ওপৰত এটা বাতৰি সংগ্ৰহ কৰিব যোৱা অৱস্থাত এগৰাকী সাংবাদিকৰ ওপৰত এটা অবৈধ ইটা ভাটাৰ স্বত্বাধিকাৰ ইয়াকুব আহমেদ আৰু কোম্পানী তেখেতসকলে শাৰীৰিকভাৱে অপদস্থ কৰি এগৰাকী অসমীয়া জীয়ৰীৰ ওপৰত কিদৰে কাৰ সাহসত এনেধৰণৰ পৰিস্থিতি সৃষ্টি কৰি যাতে তেখেতসকলৰ যি অবৈধ কাৰ্যকলাপ এই কাৰ্যকলাপসমূহ অন্ধকাৰত ৰাখি মই দিবিনুজৰ দৰ্শকসকলক নিশ্চয়কৈ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম আপোনালোক আঁতৰি নাযাব ফোনলাইনতে থাকক সকলো কথা অৱগত হ'ব দিবিনুজৰ দৰ্শকসকলক কিছু দৃশ্যাংশ দেখাব বিচাৰিম যে কেনেধৰণে বাতৰি সংগ্ৰহ কৰিব যোৱা অৱস্থাত এগৰাকী মহিলা জীয়ৰীৰ ওপৰত কেনেধৰণৰ আক্ৰমণ চলিল হাতৰ পৰা কাঢ়ি লোৱা হ'ল মোবাইল ফোন মূৰত আছে তেওঁলোকৰ হেমলেট লগতে প্ৰত্যক্ষদৰ্শী বহুতো ব্যক্তি এইসমূহ দৃশ্য মন কৰক আৰু বিশেষ কিছু দৃশ্যাংশ আছে আমি সম্পাদনাৰ ৰূপত কিছু দৃশ্যাংশ দেখাই লৈছোঁ আৰু এই দৃশ্যাংশসমূহ দেখা পোৱাৰ পিছত আপোনালোকে ভাবিবলৈ বাধ্য হ'ব যে প্ৰশাসন যন্ত্ৰ ক'ত য'ত এজন সংবাদদাতাৰে বৰ্তমানৰ সময়ত বিশেষভাৱে কোনো ক্ষেত্ৰতেই সুৰক্ষা নাই আজি ঘৰৰ পৰা ওলাই যোৱাৰ পিছত এটা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তেই এনেধৰণৰ অৱস্থা আমি সংবাদদাতাগৰাকীৰ লগতে ফোনলাইনত সংযুক্ত হ'বলৈ চেষ্টা কৰিম মুঠৰ ওপৰত আপোনালোকে সমগ্ৰ বিষয়বস্তু যদি চাই যে ইয়াকুব আহমেদ এণ্ড কোম্পানীয়ে নাহৰকটীয়াৰ দৰে ঠাইত দীৰ্ঘদিনৰ পৰা কৰি গৈছে বিভিন্ন ধৰণৰ অনৈতিক কাম মই কিছু ভিজুৱেল আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু বহুতো আপত্তিজনক ভিডিঅ' আছে এই মুহূৰ্তত দেখুওৱা নাই এই সমগ্ৰ বিষয়বস্তু আইনী প্ৰক্ৰিয়াৰ মাজত আছে মই ভুক্তভোগী অচললৈকেও যাবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনালোকক দেখাই দিছোঁ যে কেনেধৰণে কি পৰিস্থিতিৰ সন্মুখীন হৈছিল এজন পুৰুষে কেনেধৰণে এগৰাকী নাৰীৰ হাতৰ পৰা কাঢ়ি লৈ গৈছিল মোবাইল ফোন আৰু বিভিন্ন ধৰণৰ আপত্তিজনক স্থানত দিছিল স্পৰ্শ য'ত প্ৰশাসনৰ আইনগতভাৱে যদি চাওঁ তেতিয়াহ'লে বিভিন্ন ধৰণৰ ধাৰাৰে এইসকল ব্যক্তিক এৰেষ্ট কৰাটো আটাইতকৈ প্ৰয়োজন য'ত মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে যে বহুতো আইনী সুৰুঙাৰে বিভিন্ন ধৰণৰ দোষী ওলাই যায় মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা মন্তব্য আছে ভিজুৱেল আৰু আপোনালোকক দেখাম এই মুহূৰ্তত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিম যে মন্ত্ৰী পীযুষ হাজৰিকাই এই সম্পৰ্কত কি কৈছিল যে অসমত সংঘটিত হৈ থকা এই ধৰণৰ অমানৱীয় ঘটনা প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ এই মুহূৰ্তত ডিবি নিউজৰ দৰ্শকসকলক মন্ত্ৰী পীযুষ হাজৰিকাই কি কৈছিল শুনাই লৈছোঁ আৰু এই মুহূৰ্তত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্যটো শুনাই লৈছোঁ ডিবি নিউজৰ লৈছে ভাৰতীয় আক্ৰমণৰ লক্ষ্য কৰি লৈছে এয়া আমাৰ কাৰণে অশনি সংকট হয় আমাৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈকে চেষ্টা চলাইছে কিন্তু কেতিয়াবা আইনৰ সুৰুঙা লৈও তেওঁলোকে পলাবলৈকে বা বাচিবলৈকে সক্ষম হোৱা দেখা গৈছে এইটো অত্যন্ত গৰ্হিত কথা হৈছে বুলি মই অনুভৱ কৰোঁ কিন্তু আমি চৰকাৰে বা আমাৰ প্ৰশাসনে এই ক্ষেত্ৰত নিশ্চয়কৈ কঠোৰ হ'ব আৰু কঠোৰ হ'ব ধাৰাবাহিকভাৱে অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে আক্ৰমণ কৰিছে বা অসমীয়াক বা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ভাৰতীয় আক্ৰমণৰ লক্ষ্য কৰি লৈছে এয়া আমাৰ কাৰণে অশনি সংকট হয় আমাৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈকে চেষ্টা চলাইছে কিন্তু কেতিয়াবা আইনৰ সুৰুঙা লৈও তেওঁলোকে পলাবলৈকে বা বাচিবলৈকে সক্ষম হোৱা দেখা গৈছে এইটো অত্যন্ত গৰ্হিত কথা হৈছে বুলি মই অনুভৱ কৰোঁ কিন্তু আমি চৰকাৰে বা আমাৰ প্ৰশাসনে এই ক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য আপোনালোকক শুনালোঁ মই এই মুহূৰ্তত পুনৰ সংযুক্ত হ'বলৈ বিচাৰিম ফোনলাইনত বিশেষভাৱে টাইপাৰ মুখপাত্ৰ কেন্দ্ৰীয় সমিতিৰ মানস প্ৰতিম গগৈৰ ওচৰলৈকে যাব বিচাৰিছোঁ যে কি ক'ব যে প্ৰশাসনৰ তৰফ সুৰুঙাৰ কথা মন্ত্ৰী পীযুষ হাজৰিকাই বুলি কৈছে আৰু এনে সময়তে ন্যায় পাবনে নাই আপুনি কি ভাবে যে ন্যায় পাবনে আচলতে আজি অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই যি বক্তব্য আজি সংবাদ মাধ্যমত প্ৰদান কৰিছিল যে এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ অসমীয়া খিলঞ্জীয়া লোকৰ প্ৰতি যি ভাবুকি সৃষ্টি আহিছে তেনে সময়তে কিন্তু যোৱা 6 তাৰিখে এগৰাকী অসমীয়া যুৱতীয়ে এগৰাকী অসমীয়া সাংবাদিক তথা যোৱা 6 তাৰিখে
ইয়াকুব আহমেদৰ নামত যিখন এখন থানাত এখন গোচৰ এটা পঞ্জীয়ন কৰিছিল সেই গোচৰৰ ভিত্তিত কিন্তু আজি পৰ্যন্ত কিন্তু কাৰ্য ব্যৱস্থা হাতত লোৱা নাই ইয়াকুব আহমেদ এণ্ড কোম্পানীৰ যি দাদাগিৰি যি দম্ভ যি তেওঁলোকৰ যি ধন বল আৰু বাহুবল প্ৰদৰ্শনেৰে যি তেওঁলোকে অবৈধভাৱে এটা ইটা ভাটা চলাই অঞ্চলটোত যিয়ে অশান্তিৰ বীজ বিয়পাই এই স্থানীয় যিসকল খিলঞ্জীয়া লোক এই খিলঞ্জীয়া লোকসকলৰ মুখখন ইতিমধ্যে বন্ধ কৰিবলৈ সক্ষম হৈছে মাত্ৰ ৩০-৩৫ ঘৰ লোকৰ এই অঞ্চলত তেওঁলোকৰ বসতি তেওঁলোকৰ ইমানেই আধিপত্য বেছি হৈ গৈছে এই গাঁওখন পাৰ হৈ কিন্তু কাষৰীয়া গাঁওসমূহৰ লোকে কিন্তু যি সময়ত অহা যোৱা কৰে কিন্তু তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কিন্তু এতিয়া এই সময়ত কিন্তু ভয় আৰু শংকাত জীৱন কটাইছে সেই ইটা ভাটাটোৰ একেবাৰে সন্মুখতে এখন প্ৰাথমিক বিদ্যালয় আছে যিখন 1959 চনতে স্থাপন কৰা এটা অংগনবাদী কেন্দ্ৰ আছে 2009 চনত স্থাপন কৰা এটা ঘন এটা জনবসতিপূৰ্ণ এলেকা এই এলেকাটোত কিদৰে পলিউশ্যন কন্ট্ৰোল বোৰ্ডে তেওঁলোকৰ এনঅচি প্ৰদান কৰি তেওঁলোকক ইটা ভাটাটো চলাই নিয়াত তেওঁলোকে মানে অৰিহণা যোগাইছে এটা সম্পূৰ্ণ এক ৰহস্যৰ বিষয় আৰু এই ইটা ভাটা আৰু ইটা ভাটাটোৰ এক ভিতৰ চৰাৰ যি ৰহস্যময় যি কথা আছে এই কথাবোৰ উন্মুক্ত হোৱাৰ ভয়ত যি আমাৰ যি মৃদুস্মিতা ফুকনৰ ওপৰত যি তেওঁলোকে যি মানসিকভাৱে শাৰীৰিকভাৱে অত্যাচাৰ কৰি তেওঁ মুখ বন্ধ কৰিব বিচাৰিছে এই ক্ষেত্ৰত আমি তাৰ এখন যুৱ পৰিষদে কিন্তু হাত সাৱটি বহি নাথাকো আমি কোনো কাৰণতে কিন্তু এই ইটা ভাটাটো চলাই নিয়াত কিন্তু আমি বাধা প্ৰদান কৰিম আৰু মৃদুস্মিতা ফুকনৰ ন্যায় নোপোৱালৈকে আমি এই সংগ্ৰাম আমি চলাই যাম নিশ্চয়কৈ সংগ্ৰাম থাকিব ইতিমধ্যে আপুনি কৈছে যে ইটাৰ ভাটাৰ সন্মুখতে আছে প্ৰাথমিক বিদ্যালয় 1979 চনতে এষ্টাব্লিছ হোৱা বুলি কৈছে স্থাপন হোৱা বুলি উল্লেখ কৰিছে আৰু আটাইতকৈ ৰহস্যজনক বিষয়টো হৈছে যে প্ৰাথমিক বিদ্যালয় থকাৰ পিছত পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে এখন ইটাৰ ভাটা তাত স্থাপন কৰা হ'ল বিভিন্ন ধৰণৰ দল সংগঠনে ইতিমধ্যে সংবাদদাতাজনক বিভিন্ন ধৰণৰ পত্ৰ প্ৰেৰণ কৰিছিল বা অভিযোগ দিছিল প্ৰশাসনক অভিযোগ দিয়া হৈছিল কিন্তু কোনো ধৰণৰ অভিযোগক এতিয়ালৈকে কিন্তু নাহৰকটীয়া জিলা প্ৰশাসনে কেৰেপ কৰা নাই ইয়াকুব আহমেদ এণ্ড কোম্পানীৰ ওচৰত হাৰ মানা বুলি ক'ব পাৰি এক প্ৰকাৰৰ ইয়াকুব আহমেদ এণ্ড কোম্পানীৰ ওচৰত মোৰ প্ৰশ্নটো হ'ল যে ভুক্তভোগী এগৰাকী সংবাদদাতাৰ ওপৰত এই ধৰণৰ আক্ৰমণ আৰু এই আক্ৰমণ হোৱাৰ পিছত জিলা প্ৰশাসন যন্ত্ৰৰ ওচৰত গ'ল স্থানীয় আৰক্ষীৰ ওচৰলৈকে গ'ল বাৰে বাৰে প্ৰমাণ দিব লগা হৈছে যে তেখেতৰ ওপৰত এই ধৰণৰ আক্ৰমণ কৰিছে ভিডিঅ' পৰ্যন্ত দিব লগা হৈছে কিন্তু এই পৰ্যন্ত পুলিচ প্ৰশাসনৰ পৰা কোনো ধৰণৰ সঠিক ব্যৱস্থাপনা পোৱা নাই মই প্ৰশ্নটোৰ উত্তৰ বিচাৰিম বীৰৰাচি থানাৰ পৰা বিশেষভাৱে বীৰৰাচি থানাক বিশেষভাৱে দেখা পোৱা যায় বিভিন্ন ক্ষেত্ৰত মহিলাৰ ক্ষেত্ৰত ন্যায় দিয়াৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰতে আগবাঢ়ি যোৱা এটা স্বেচ্ছাসেৱী সংগঠন উৎপল দত্ত মই আপোনাৰ ওচৰলৈকে আহিছোঁ এজন কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক হিচাপে আপুনি কি ভাবে যে ন্যায় ব্যৱস্থাপনা গেলিছে ভিডিঅ' লাগে পুলিচ প্ৰশাসনক ক'ত টাচ কৰিছে দেখাব লাগে বুজাব লাগে তাৰ পিছতে তেওঁলোকে তদন্ত কৰিব আজিলৈকে একোৱেষ্টক ধৰিব পৰা নাই এই কথাটো আমি আপোনালোকে দেখা থকা ভিজুৱেলবিলাকক দেখিবা এই আমাৰ মৃদুস্মিতা ফুকনৰ লগত কথা পাতি আমি যি বুজিলো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি অন্যায়ৰ বিৰুদ্ধে যি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ আপোনালোকে প্ৰতিকাৰ পেন এজন খিলঞ্জীয়া বিধায়ক থকাৰ অৱস্থা তৰংগ গগৈৰ কথা কৈছে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ এই সমগ্ৰ বিষয়ে জানে নেকি অৱগত নেকি তেখেতেও যে মোৰ সমষ্টিত যদি তেওঁৰ স্থানীয় বিধায়ক থকা অৱস্থাত তেওঁৰ মানে এলেকাত যদি এনেকুৱা ঘটনা হৈছে তেতিয়াহ'লে মাননীয় বিধায়ক ক'ব বিচাৰিছো আমি দিন আছে আপোনাৰ পৰা ক'ব বিচাৰিছো আপুনি টোপনিৰ পৰা সাৰ পাওক আপুনি নিজৰ মানুহৰ দূৰদৰ্শা চাওক তেখেতে কৈছে যে কিছুমান সম্প্ৰদায়ৰ যদি সঁচাকে তেনেকুৱা কিবা সম্প্ৰদায়ৰ পৰা ভাবুকি আহিছে খিলঞ্জীয়া মানুহৰ মানে জীৱনৰ প্ৰতি যদি ভাবুকি আহিছে তেতিয়া আপোনালোকে আপোনাৰ পৰম কৰ্তব্য সুৰক্ষা দিয়ক বাৰে বছৰ ভিডিঅ' ক্লিপ দি থকাৰ পাছতো এতিয়ালৈকে ইয়াকুব আহমেদৰ কোম্পানীটোৱে গ্ৰেপ্তাৰ হোৱা নাই তেওঁলোকৰ পিছফালে কিবা ৰাজনৈতিক শক্তি আছে তেওঁলোকৰ পিছফালে কিবা মহাশক্তি মানুহৰ কিবা হাত আছে কিন্তু আমি এটা কথা স্পষ্ট কৰি দিছো মৃদুস্মিতা ফুকন নামৰ
মহিলা সাংবাদিকগৰাকীয়ে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে কিন্তু আমি এই যুঁজ ৰখাই নাপাওঁ সেই যুঁজ আমি বুজি যাম আৰু যদি পৰিশ্ৰম বোধ কৰোঁ যদি প্ৰশাসনে যদি ইয়াৰ উচিত ন্যায় যদি কৰিব নোৱাৰে তেতিয়াহ'লে আমি 82 জনৰ অসম যিটো ৰাজপথত টানিবলৈ বাধ্য হ'ম নিশ্চয়কৈ ওপৰতো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এটা প্ৰশ্ন উত্থাপন হয় এই সময়ত যে ইয়াকুব আহমেদ এণ্ড কোম্পেনীয়ে কেনেধৰণে বিধায়ক তৰংগ গগৈ এই সমগ্ৰ বিষয়ৰ ওপৰত অৱগত হয় নে নহয় নাজানো যদি অৱগত নহয় এই প্ৰতিবেদন দেখা পোৱাৰ পিছত বা ডিবি নিউজত বাতৰি সম্প্ৰসাৰণ হোৱাৰ পিছত এজন স্থানীয় বিধায়ক হিচাপে কি ব্যৱস্থা গ্ৰহণ কৰে এজন জনপ্ৰতিনিধিয়ে এই দৃশ্যাংশ বা এই ছবিও কিন্তু আমি পৰৱৰ্তী পৰ্যায়ত লক্ষ্য কৰিম কিন্তু কথাটো হ'ল যে বাৰে বাৰে প্ৰশাসনক বা পলিউশ্যন কণ্ট্ৰল নোহোৱাকৈ কোনো ধৰণৰ আইনী ব্যৱস্থাপনা নোহোৱাকৈ কেনেধৰণে এটা ইটাৰ ভেটাৰ মালিক হ'ব পাৰিলে ইটাৰ ভেটাটো চলাই থাকি গ'ল আৰু ইটাৰ ভেটাটোৰ লগতে ইয়াকুব আহমেদ এণ্ড কোম্পেনীৰ অভিযোগ বিভিন্ন ধৰণৰ আছে অভিযোগ অনুসৰি প্ৰথম অৱস্থাতে এখন প্ৰাথমিক বিদ্যালয়ৰ সন্মুখতে জনবসতিপূৰ্ণ এটা অঞ্চলত অহৰ্নিশে চলি থাকে প্ৰদূষণযুক্ত এটা ইণ্ডাষ্ট্ৰী আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ অভিযোগ ইতিমধ্যে আহিছে যে ইয়াকুব আহমেদে অভিযোগ অনুসৰি প্ৰায় 3 গৰাকীকৈ তেখেতৰ বিবাহ প্ৰভাৱত আবদ্ধ বুলিও অভিযোগ আহিছে আনকি আপোনালোকক এটা কথা জনাই থৈছোঁ লগতে ডিবি নিউজৰ দৰ্শকসকলক জনাইছোঁ যে মহিলা সংবাদদাতাগৰাকীক ঘৰলৈকে লৈ যাবলৈ চেষ্টা কৰিছিল যে তেখেতক লৈ ঘৰলৈ তাৰপিছত আমি চাম অৰ্থাৎ ইয়াকুব আহমেদে ঘৰলৈকে লৈ গৈ কি কৰিলে হয় মহিলাগৰাকীৰ লগত এবাৰ ভাবক আনকি যি সময়ত দিনৰ পোহৰত নাহৰকটীয়াত যিগৰাকী জীয়ৰীৰ ঘৰ স্থানীয় এগৰাকী যুৱতী জীয়ৰী আৰু তাতেই তেখেতৰ তথৈবচ অৱস্থা অসমত আজিৰ তাৰিখত এই অৱস্থা অসমত যি সময়ত ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছিল যে আজিৰ অসমীয়াই অসম যদি চিনি নাপায় তেতিয়াহ'লে অসমতে ৰখাতলৈ যাব এই ধৰণৰ কথাসমূহ এতিয়া স্পষ্ট হ'ব ধৰিছে সহযোগী গৌতম আহি উপস্থিত হৈছেহি মই গৌতমৰ লগতে কথা পাতিব চেষ্টা কৰিম মই মৃদুস্মিতাৰ সৈতে কথা পাতিব চেষ্টা কৰিম মুঠৰ ওপৰত এটা বিশেষ বিষয়ৰ ওপৰত আজিৰ দিনটোত এক বিশেষ আলোচনা হৈ আছে মই মৃদুস্মিতাৰ ওচৰলৈকে আহিছোঁ মৃদুস্মিতা কি হৈছিল সমগ্ৰ বিষয়বস্তু হয় 26 মে তাৰিখে মই ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জাগুন গাঁৱলৈ গৈছিলো আৰু তাতে মই কিছু ভিডিঅ' সংগ্ৰহ কৰিছিলো য'ত নেকি বহু দিনৰ পৰা আমি শুনি আছিলো যে এটা অবৈধ ইটা ভাটা আছে যি ইটা ভাটাৰ স্বত্বাধিকাৰী ইয়াকুব আহমেদ আৰু তাৰে মই ভিডিঅ' মই কিছু সংগ্ৰহ কৰিবলৈ গৈছিলো আৰু সংগ্ৰহ কৰি থকাৰ অৱস্থাতে দুজনকৈ প্ৰথমে ব্যক্তি আহে হেলমেট পৰিধান কৰি আহে আৰু তেওঁলোকে মোক খুব খুব অশ্লীল শব্দৰে গালি গালাজ কৰে আৰু গালি গালাজ কৰাৰ পিছতে তেওঁলোকে মোৰ হাতৰ পৰা আপত্তিজনক স্থানক তেওঁলোকে মোবাইলটো কৰাৰ চলেৰে মোক গাত স্পৰ্শ কৰি তেওঁলোকে মোৰ মোবাইলটো কাঢ়ি লৈ যায় কাঢ়ি লোৱাৰ পিছতে যি ইটা ভাটাৰ স্বত্বাধিকাৰী আছিলে স্বত্বাধিকাৰী তৃতীয় পত্নীগৰাকীয়ে তেওঁলোকক উচতাই দিয়ে যে এইজনীক মাৰ ধৰ পিট আৰু ঘৰলৈ লৈ যা তেনে ওচৰতে মোক চুলিত ধৰি তেওঁলোকে মোক পকাত ঠেকেচি দি দিয়ে ঠেকেচি দি পিনে কয় যে তই আমাৰ ঘৰলৈ বল তোক ঘৰত বল তোক ঘৰত আমি চাই ল'ম তোক মই কি অৱস্থা কৰোঁ তোৰ চকু ফুটাই দিম তই চিনি পোৱা নাই আমাক এনেধৰণৰ এনেকুৱা অশ্লীল শব্দৰে ৰাজহুৱা এটা স্থানত খুবেই বেয়া ব্যৱহাৰ কৰে আৰু মোবাইল কাঢ়ি লোৱাৰ পিছতে মোৰ আনটো মোবাইল আছিলে আনটো মোবাইলৰ পৰা যেতিয়া পৰিস্থিতিটো মই খুব বেয়া দেখাৰ পিছতে মই দুলীয়াজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক মই ফোন কৰিছিলো যে ছাৰ মোৰ এনেকুৱা মই খুব বেয়া এটা পৰিস্থিতিত আছো মোৰ অলৰেডি এটা ফোন মোৰ কাঢ়ি লৈছে মই যিটো ভিডিঅ' সংগ্ৰহ কৰা মোৰ ফোনটো তেওঁলোকে কেমেৰাটো তেওঁলোকে কাঢ়ি লৈছে তো আপুনি নাহৰকটীয়া থানাৰ ওচিলে এবাৰ ফোন কৰি দিয়ক তেতিয়া ছাৰে মোক কৈছিল যে ঠিক আছে তোমাক মই নাম্বাৰটো দিছো আপোনাক নাম্বাৰটো দিছো আপুনি ফোন কৰক কিন্তু মই সেই সময়ত ফোন কৰিব পৰা অৱস্থাত নাছিলো কাৰণ যিহেতুকে পৰিস্থিতিটো ইমানেই বেয়া তেওঁলোকৰ ভিডিঅ' মোক কৰিব নিদিয়ে তো ভিডিঅ' কৰাৰ কাৰণে তেওঁলোকে ইমানে পৰিস্থিতি বেয়া কৰি দিছে যে মই ভাবিলো যে যদি মই ফোন কৰোঁ তেতিয়ালে হয়তো চাগে এইটো ফোনো কাঢ়ি ল'ব তেতিয়া মই অচি ছাৰক ক'লো নাহৰকটীয়া দুলীয়াজান থানা অচি ছাৰক ক'লো যে ছাৰ মই ফোন কৰিব পৰা অৱস্থাত নাই তো আপুনি নিজেই অচি ছাৰক ফোন কৰি মই জাগুন গাঁৱত আছো ইটা ভাটাৰ ফ্ৰণ্টত আপুনি জনাই দিয়ক তেনেস্থলত জাষ্ট মই ফোন কথাখিনি ক'বলৈহে পালো কোৱাৰ পিছতে তেওঁলোকৰ ইটা ভাটাৰ তৃতীয় পত্নীয়ে মোৰ হাতৰ পৰা আনটো মোবাইল কাঢ়ি লয় আনটো মোবাইল কাঢ়ি লোৱাৰ পিছতে কয় যে তই কালে ফোন কৰিছ কেয়াৰ কৰিবলৈ আছে নেকি যিকেইজন হেলমেট পৰিধান কৰি অহা ব্যক্তি আছিল তেওঁলোকে কৈছে কেয়াৰ কৰিবলৈ আছে নেকি ফোনটো কাঢ়ি ল
আৰু লগতে কয় যে যি ভিডিঅ' কৰিছে ভিডিঅ'সমূহ তহঁতি ডিলিট কৰিব লাগিব লগতে হেতু ভিডিঅ' নহয় তহঁতি পাৰ্মানেন্ট ডিলিট কৰিব লাগিব আৰু বাৰে বাৰে তাহাঁতি মোক চুলিত ধৰি জুকাৰি তলত পেলাই দিয়ে আৰু লয় কয় যে ঘৰলে বল তাই ঘৰলে লৈ যা আৰু তেনেস্থলত মোক যি হেলমেট পৰিধান কৰি আহিছিলে আৰু ইয়াকুব আছিলে ইয়াকুবৰ পত্নীয়ে মোক বিভিন্ন জেগা স্পৰ্শ কৰে বিভিন্ন জেগা স্পৰ্শ কৰি তেওঁলোকে মোক মাটিত বগৰাই দিছে পেলাই দিছে মোৰ ওচৰত কোনো ধৰণৰ তেতিয়া তথ্য নাছিল সেই সময়ত মানে মই ভাবিলো যে মই ঘৰৰ ভিতৰলৈ নাযাওঁ কাৰণ যিহেতুকে মই যদি ঘৰত যদি তেওঁলোকৰ যাওঁ হয়তো চাগে মোক তেওঁলোকে বেলেগ ধৰণে হাৰাশাস্তি কৰিব বা বেলেগ ধৰণৰ এটা পৰিৱেশ ক্ৰিয়েট কৰিব পাৰে সেয়েহে মই ৰাজহুৱা স্থানতে পৰিলো লাগিলে তহঁতি মোক মাৰি দে কিন্তু মই তেওঁলোকৰ ঘৰৰ ভিতৰলৈ নাযাওঁ কিয়নো গলে তেওঁলোকে কি চিন ক্ৰিয়েট কৰে ঠিক নাই যিহেতুকে ৰাজহুৱা স্থানতে তেওঁলোকে মোক কৈছে যে এজনী মাৰ ধৰ ভিডিঅ' কৰিছে ভিডিঅ' তই টোটেলি ডিলিট কৰিব লাগিব নিশ্চয়কৈ এই সমগ্ৰ বিষয়বস্তুটো গুৰুত্বপূৰ্ণ আৰু আপুনি অৱশ্যে অৱগত হয় নে নহয় নাজানো কিন্তু আপোনাৰ যিসমূহ দৃশ্যাংশ এই মুহূৰ্তত টিভিৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰা দৰ্শকসকলে দেখি আছে তেওঁলোকেও আচৰিত খাব যে কেনেধৰণে গাৰ ৰুম হিয়ৰি উঠা এই ঘটনা এগৰাকী অসম জীয়ৰী আপোনালোকৰ ক্ষমা কৰিব মই মাজতে কৈছো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰিছো এই মহিলাগৰাকীয়ে মৃদুস্মিতা ফুকনীয়ে যিটো ভাষ্য দি গ'ল এই ভাষ্যটো শুনাৰ পিছত আমি বিল আছিল অসমৰ মজিয়াৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো এই নেকি আপোনাৰ ৰাম ৰাজ্য আপুনি এনেকুৱা এখন ৰাজ্য স্থাপন কৰিব বিচাৰিছিলে নেকি য'ত এগৰাকী মহিলা সাংবাদিকক দিন দুপৰত কোনোবা পুৰুষে গাত হাত দিছে চুলিত ধৰি বগৰাই দিছে ইয়াকুব আহমেদ নামৰ এটা ডকাইতে দিন ডকাইত কৰিবলৈ ওলাইছে আপুনি পুনৰ অসম গঢ়াৰ সপোন দেখুৱাইছিলে নেকি আমাক আৰু ইয়াৰ পিছতো আচৰিত কথাটো হ'ল বিধায়কক আমি প্ৰশ্ন কৰিছো আপুনি এজন খিলঞ্জীয়া যুৱ হৈ আপুনি সমষ্টিৰ বিধায়ক হৈ থকা অৱস্থাত আপোনাৰ সমষ্টিত এনে এটা পৰিস্থিতি কেনেকে কিহৰ পৰা উদ্ভৱ হ'বলৈ পালে আমাৰ এইটো প্ৰশ্ন আছে আৰু মৃদুস্মিতা ফুকনা যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে কিন্তু আমাৰ এইটো প্ৰশ্ন থাকিব আক্ষেপ বহুত আছে গৌতম ইতিমধ্যে সংযুক্ত হৈছো বিলাসী থানাৰ প্ৰচাৰ সম্পাদক আছে টাইপাৰ মুখপাত্ৰ আছে ইতিমধ্যে আমাৰ সংবাদদাতাগৰাকীও আছে এই সমগ্ৰ বিষয়ৰ ওপৰত এটা বিশেষ ইটাৰ ভেটাৰ এজন চন্দাল বুলি ক'ব পাৰি নিশ্চয়কৈ এক কথাত ক'বলৈ গ'লে ইটা ভেটাসমূহে যি অবৈধভাৱে খুলি আছে কাঠফুলাৰ দৰে গঢ়ি উঠিছে অসমৰ বিভিন্ন প্ৰান্তত অকল উক্ত স্থানতেই নহয় অসমৰ বিভিন্ন প্ৰান্তত তেনেধৰণৰ ইটা ভেটা গঢ়ি উঠিছে এই ক্ষেত্ৰত এগৰাকী সাংবাদিক হিচাপে নহয় এগৰাকী মহিলা হিচাপে মহিলা এগৰাকীৰ গাত হাত তোলাটো কিমান দূৰ যুক্তিসংগত আৰু অসম চৰকাৰ ভাৰতৰ যি ন্যায় ব্যৱস্থা আহিছে PRC যি ন্যায় ব্যৱস্থা আহিছে আৰু ন্যায় ব্যৱস্থাৰ মতে যদি এগৰাকী মহিলাক নিৰ্যাতন চলাই 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনাৰ কথা উল্লেখ কৰিছে আৰু নতুন 1 জুনৰ পৰা যি আইন আহিছে ইয়াৰ ফলতো আচলতে সুব্যৱস্থা ল'ব বুলি আশা কৰা হৈছে কিন্তু আমি ক'ব লাগিব যে অতি পৰিতাপৰ বিষয়ে প্ৰথমতে সাংবাদিক নহয় প্ৰথমতে এগৰাকী মহিলাৰ ওপৰত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে এটা ইটা ভাটাৰ লগতে অবৈধভাৱে গঢ়ি উঠা এটা ইটা ভাটাৰ তাৰ থকা কৰ্মচাৰীৰ লগতে তাৰ মালিক পক্ষ তাৰ বিভিন্ন পক্ষই যেনেধৰণে গঢ়ি তুলিলে সি এটা অতি গৰ্হিত কাণ্ড আৰু এই সমগ্ৰ বিষয়টো আৰক্ষীয়ে কেনেভাৱে গ্ৰহণ কৰিছে এই মুহূৰ্তত আৰক্ষীয়ে কিভাৱে গ্ৰহণ কৰিছে সেয়া লক্ষণীয় হ'ব আমি ভুক্তভোগীৰ মুখেৰে শুনিবলৈ চেষ্টা কৰিম আৰক্ষীয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনৰ ওচৰলৈকে গৈছে আৰক্ষী অধীক্ষক বিশেষকৈ জিলা আৰক্ষী অধীক্ষকৰ ওচৰলৈকেও গৈছে আপুনি শুনা পাইছে কি আৰক্ষীৰ কি ব্যৱস্থা কৰিছে ইতিমধ্যে মলেষ্টেশ্যনৰ 354 কেছত আপুনি কোৱাৰ ধৰণে মহিলা এগৰাকীৰ ওপৰত বা যুৱতী এগৰাকীৰ ওপৰত এই ধৰণে আপত্তিজনক স্থানত স্পৰ্শ কৰাৰ যি ধৰণৰ দৃশ্যাংশ ইতিমধ্যে আমি দেখাই আছোঁ আৰু এই দৃশ্যাংশসমূহ দেখা পোৱাৰ পিছত প্ৰশাসনৰ হাতত এইখিনি পাৱাৰ থাকে যে তেওঁলোকক IPC 354 ধাৰাত তেওঁলোকক এৰেষ্ট কৰিব পাৰে কি প্ৰশাসনক কি ক'লে পুলিচ প্ৰশাসনে কি কৈছে এই মুহূৰ্তত হয় পোনপ্ৰথমে মই আৰু এটা কথা ক'ব খুজিম যে যেতিয়া তেওঁলোকে মোৰ মোবাইলটো কাঢ়ি লোৱাৰ পিছত তেওঁলোকে নিজে ভিডিঅ' কৰি তেওঁলোকৰ নিজৰ মতে এটা ভিডিঅ' বনাইছে আৰু ভিডিঅ'টো বনাই পিনে তেওঁলোকে প্ৰশাসন অহাৰ পিছতে মোক থানালৈ লৈ গৈছে থানালৈ লৈ যোৱাৰ পিছত তেওঁলোকে মোক দাবী ধমকি কৰিছে যে তই এখন মীমাংসা পত্ৰ লিখিব লাগিব যে এই তাত যে যি ভিডিঅ' কৰা হৈছে সেই ভিডিঅ' মোৰ পৰা কোনো ধৰণৰ তথ্য পোৱা নাই
একো ধৰণৰ তথ্য পোৱা নাই তাতে এটা ভুল বুজাবুজি হ'ল বুলি যিহেতুকে তেওঁলোকে মোক লগে লগে তেওঁলোকে মোক হত্যা ভাবুকি দিছে যে তই যদি তাত যদি মীমাংসা পত্ৰখনত সাইন নকৰ বা মীমাংসা পত্ৰখন যদি নিলিখ তেতিয়াহ'লে তোক মানে আমি তোক মাৰি পেলাম বা তোক আমি ভিডিঅ'টো আমি গোটেই নেশ্যনেল চেনেলত আমি বজুৱাই দিম তেনেধৰণে কৈছে কিন্তু যিহেতুকে মোৰ দুটা মোবাইল তেওঁলোকে কাঢ়ি লৈছে কাঢ়ি লোৱাৰ পিছত মোৰ ওচৰত কোনো ধৰণৰ তথ্য নাছিল কাৰণ যিহেতুকে মই গৈছিলো আৰু মোৰ এজন সতীৰ্থ বা মোৰ এজন ভাইটি গৈছিলে কিন্তু তেওঁকো মোবাইলটো ভিডিঅ' কৰিবৰ কাৰণে তেওঁক ৰখাই দিয়া হৈছিল মোবাইলটো কাঢ়ি লোৱা হৈছিলে এইটো কাৰণে আমাৰ ওচৰত থাৰ্ড পাৰ্চন কোনো নাছিল যে আমি সেইটো সময়ত বেলেগে আমাক ভিডিঅ' কৰিব বা ভিডিঅ' কৰি আমাক দিব তো সেইকাৰণে মই সেই সময়ত মোৰ হত্যা ভাবুকি যিহেতু দিছে বা তেওঁলোকে যিহেতু এটা ভিডিঅ' বনাই পেলাই তেওঁলোকে গোটেই ছেটেলাইট চেনেল বা তেওঁলোকে নেশ্যনেল চেনেলত তেওঁলোকে বজাই দিয়াৰ যি মোক ভাবুকি দিছিলে তো সেই সময়ত মই মীমাংসা কৰিবলৈ মই বাধ্য হৈ গলো কিন্তু তাৰ পৰৱৰ্তী সময়ত যেতিয়া মই লাহে লাহে ভিডিঅ'বোৰ মই পাইছো বা অফিচৰ পৰা যেতিয়া মোক ভিডিঅ'সমূহ দিছে ইয়াৰ পিছত মই অকমান সক্ৰিয় হৈ আৰু মই যিহেতু অসুস্থ হৈ গৈছিলো কেইবাদিন ধৰি তাৰ পিছত মই ডিব্ৰুগড় জিলা প্ৰশাসনৰ ওচৰত গৈছো জিলা প্ৰশাসনৰ ওচৰত মই ডাইৰেক্ট গৈ গোটেইখিনি কথা মই সমগ্ৰ ঘটনাটো মই বিষয়টো জনোৱাৰ পিছতে জিলা প্ৰশাসনে মোক কথা দিছে যে তেওঁলোকে সমগ্ৰ ঘটনাটো তেওঁলোকে তদন্ত কৰিব তদন্ত কৰি তেখেতলোকে দোষীক শাস্তি দিব কিন্তু বৰ্তমান সময়ত কিন্তু তেওঁলোকে জাষ্ট মানে এখন যি নাহৰকটীয়া থানালৈ যেতিয়া ফৰৱাৰ্ড কৰিছে তেওঁলোকে সেই মোৰ এজাহাৰখন নাহৰকটীয়া থানাত এজাহাৰখন একচেপ্ট কৰাৰ পিছত তেওঁলোকে কিন্তু বৰ্তমান সময়লৈকে আজি কিন্তু এজাহাৰখন দিয়াৰ কমচে কম 10-15 দিন হৈ গৈছে তেওঁলোকক কোনো ধৰণৰ ব্যৱস্থা মই লোৱা দেখা নাই তেওঁলোকে জাষ্ট নটিচ জাৰি কৰিছে এদিন দুদিন ধৰি তেওঁলোকক মাতিছে কিন্তু কোন সেই অচিনাক্ত ব্যক্তি আছিল হেলমেট পৰিধান কৰা আজি পৰ্যন্তলৈকে তেওঁলোকে ধৰিবই পৰা নাই মই নিজে থানাত গৈ পিছত ভেৰিফিকেশ্যন কৰি ক'ব লগা হৈছে যে আমুক কিজন ব্যক্তি হয় তেওঁলোকক আপোনালোকে ইনভেষ্টিগেশ্যন কৰক কিয় প্ৰশাসনে তেওঁলোকক মাতি আনি মুখ সন্মুখত উঠাব নোৱাৰিলে যে এইকেইজন ব্যক্তি আছিল নে সেই সময়ত কিন্তু আজি পৰ্যন্তলৈকে তেওঁলোকে সেইসমূহ প্ৰশ্ন মোক কৰিব নোৱাৰিলে মই নিজেই প্ৰশাসনক ক'ব লগা হৈছে যে আমুক ব্যক্তিকেইজন সেই সময়ত মোৰ আপত্তিজনক স্থানত স্পৰ্শ কৰি তেওঁলোকে মোবাইল কাঢ়ি লৈ তেওঁলোকে মোক লগত অসৎ ব্যৱহাৰ কৰিছে আচলতে খুব পৰিতাপৰ কথা অসম আৰক্ষীৰ সন্মুখতে এনেধৰণৰ ঘটনা বা আৰক্ষীয়ে গোটেইখিনি কথা জানিও তেওঁলোকে আচলতে লুকুৱাৰ কিয় সাহস কৰিছে মই সেই কথাষাৰ বুজি পোৱা নাই কি ভাবে ইয়াকুব আহমেদ এণ্ড কোম্পানীৰ লগত প্ৰশাসনৰ কিবা বুজাবুজি থাকিব পাৰে নেকি মই উপল দত্তক এই প্ৰশ্নটো সুধিছোঁ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক বিলাসী থানাৰ প্ৰশাসনৰ বুজাবুজি আছে নেকি ইয়াকুব আহমেদ এণ্ড কোম্পানীৰ লগত আগতে কমিশ্যন পায় নেকি তেওঁলোকক এইটো আচলতে আমিতো প্ৰমাণ নাই পোৱা কিন্তু আমি বিগত দিনত যিবিলাক দেখি আহিছো বুজাবুজি থকাটো কোনো আচৰিত কথা নহয় মানে যিটো পৰিস্থিতি দেখি আহিছো FIR দিয়া আজি 10 দিন উকলি গ'ল কিন্তু তথাপিতো একো একশ্যন নাই হোৱা দস্তুমাত আমি ভাবিব লাগিব যে ইয়াত কিবা বুজাবুজি কিবা অংক ধ্বংস পংক এনেকুৱা কিবা এটা হৈছে আৰু এটা কথা মই ক্লিয়াৰ কৰি থৈ যাওঁ আমি ইয়াকুব আহমেদৰ এই ইটা ভাটাটোক আমি অবৈধ আখ্যা দি আছো অবৈধ কিহৰ কাৰণে আপোনালোকক কৈ দিছো ইয়াকুব আহমেদে উক্ত ইটা ভাটাটো বহুৱাম বুলি নথি পত্ৰ কাগজে পত্ৰই লিখিছে মাটিৰ দাগ নম্বৰ 29 পটা নম্বৰ 20 নাহৰকটীয়া টাউন মৌজা জয়পুৰ কিন্তু অতি আচৰিত কথা এই ইটা ভাটাটো বহি আছে আপোনাৰ জাগুনত চৰকাৰৰ ফাঁকি দি চৰকাৰৰ কৰ ফাঁকি বা বিভিন্ন ধৰণৰ ফাঁকি দি হয় আজিলৈকে কোনেও এই বস্তুটো এনকুৱাৰী কৰা নাই কোনোবা পলিউশ্যন বোৰ্ডে যদি এনকুৱাৰী কৰিব মানে NOC দিছে তেতিয়াহ'লে এইটো এনকুৱাৰী কিয় হোৱা নাই দাগ নম্বৰ 35 পটা নম্বৰ 20 নাহৰকটীয়া টাউন মৌজা জয়পুৰ এই কাগজ পত্ৰ এই মাটিৰ কাগজত ইটা ভাটাটো বাদ দিয়ক তাত ইটা এটাও নাপায় ঘৰ 3টামান বহি আছে কেঁচু খান্দতে সাপ ওলোৱাৰ দৰে হ'ব নেকি গোটেই ঘটনাটো ইমান এটা লেভেলৰ দুৰ্নীতি কিহৰ পৰা হ'ব পাৰিছে দস্তুমত কোনোবা প্ৰশাসনিক বিষয়া ৰাজনৈতিক বিষয়া ইয়াকুব আহমেদৰ গেঙৰ লগত ইয়াকুব আহমেদৰ লগত মিতিৰালি কৰিছে আৰু মিতিৰালি কৰাৰ কাৰণে আজিলৈকে এই মৃদুস্মিতা ফুকনে কোনো ন্যায় পোৱা নাই 10 দিন হৈ গ'ল দোষী আৰু ইয়াতে কি ভিডিঅ' দেখাব লাগে কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক বিলাসী থানাই স্পষ্টভাৱে উল্লেখ কৰিছে যে ইটাৰ ভেটা যি স্থানত থাকিব লাগে বা কাগজে পত্ৰই যি স্থানত লিখা হৈছে সেই স্থানত কিন্তু ইটাৰ ভেটা নাই ডাঙৰ কথা মানস প্ৰতিম গগৈ আপোনাৰ ওচৰলৈকে গৈ আহিছোঁ ইতিমধ্যে উল্লেখে কৰিছে যে প্ৰশাসনৰ লগত বা কোনোবা বিষয়াৰ লগত বিয়াগম বিষয়াৰ লগত যদি যোগাযোগ নাথাকে বা সুব্যৱস্থা যদি সুন্দৰ নহয় তেতিয়াহ'লে কেনেধৰণে বেআইনীভাৱে এনেধৰণৰ এটা ইণ্ডাষ্ট্ৰী কৰি থাকিব পাৰে
হয় এই সমগ্ৰ প্ৰক্ৰিয়াটো যে ইটা ভাটাৰ প্ৰক্ৰিয়াটো যে সম্পূৰ্ণ নীতি বহিৰ্ভূত সেয়া ইতিমধ্যে প্ৰমাণ হৈছে আৰু সেইবাবে এই অসম চৰকাৰৰ কেইবাটা বিভাগৰ হয়তো মুৰব্বী হয়তো ইয়াত মানে আমি সন্দেহ কৰিছো যে এই গোটেই কাণ্ডটোৰ লগত জড়িত আৰু সেইবাবে গোটেই ঘটনাটো গাত দিয়াৰ স্বাৰ্থত হয়তো প্ৰশাসনেও ইয়াত গাফিলতি কৰিছে আমি নিশ্চয়কৈ ক'ব লাগিব ইতিমধ্যে আমাৰ লাচি থানাৰ নেতাগৰাকীয়ে ইতিমধ্যে কৈ গৈছে আচলতে যি স্থানত ইটা ভাটাটো ইতিমধ্যে নথি পত্ৰ তেওঁলোকে মাটি কাগজ পলিউশ্যন বৰ্ডক জমা দিছে তেওঁলোকে কিন্তু সেই স্থানত ইটা ভাটাটো বহোৱা নাই বেলেগ এখন ঠাইত ইতিমধ্যে তেওঁলোকে নিজেই প্ৰমাণ কৰিছে যি স্থানত বহাইছে সেয়া হ'ল নগৰ সমিতিৰ স্থান আৰু যি স্থানত তেওঁলোকে মানে ইটা ভাটাটো বহাইছে সেয়া হ'ল গাঁও পঞ্চায়তৰ এলেকাধীন এৰিয়া আৰু ইতিমধ্যে তেওঁলোকে প্ৰমাণো কৰিছে আৰু গাঁও পঞ্চায়তৰ এখন তেওঁলোকে এনঅচিও ইয়াত প্ৰদান কৰিছে আৰু আটাইতকৈ মানে ডাঙৰ কথাটো হৈ গ'ল যে 2018 চনত এইখন প্ৰাথমিক বিদ্যালয়ৰ যিখন 1959 চনতে স্থাপন কৰা প্ৰাথমিক বিদ্যালয় 2018 চনত এখন এনঅচি দিছিলে মেনেজিং কমিটিৰ প্ৰেচিডেণ্টে ইতিমধ্যে আমি গম পোৱা মতে 2018 চনত এজন স্থানীয় ব্যক্তিয়ে এখন আৰটিআই যোগে এখন মানে তেওঁলোকে তথ্য বিধায় আবেদন কৰিছিল সেই তথ্যৰ বাবে হয়তো 2018 চনত কিন্তু এই এনঅচিখন বিদ্যালয় এনঅচিখন তেওঁলোকৰ প্ৰয়োজন হ'ল আৰু ইতিমধ্যে সেই বিষয়টোক লৈ পিনে স্থানীয় ৰাইজ কিন্তু যথেষ্ট তেওঁলোকৰ আপত্তি আছে তেওঁলোকৰ লগত কোনো ধৰণৰ মীমাংসা নকৰাকৈ কোনো ধৰণৰ আলোচনা নকৰাকৈ এগৰাকী মেনেজিং কমিটিৰ প্ৰেচিডেণ্টে কিদৰে এখন মানে বিদ্যালয়ৰ কোন ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নেওচি এখন তেওঁলোকক ইটা ভাটাটো স্থাপন কৰিবৰ কাৰণে এখন এনঅচি প্ৰদান কৰে সমগ্ৰ বিষয়টো কিন্তু যথেষ্ট সন্দেহৰ আৱৰ্তত আছে আৰু আপোনালোকে জানে যে নাহৰকটীয়াৰ কাষতে আছে আমাৰ আহোমৰ প্ৰথম ৰাজধানী টিপাম আৰু টিপামৰ কাষতে আছে দিহিং পাটকাই যিখন ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে আৰু ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে কিন্তু এনেধৰণৰ পাৰিপাৰ্শ্বিক মানে প্ৰদূষণৰ ঘটনাবোৰ কিন্তু নেওচি দিহিং নদীৰ একদম পাৰতে এনেকুৱা ধৰণৰ ইটা ভাটা বহাই পৰিৱেশ বিনষ্ট কৰি যি এক আমাৰ পৰ্যটকৰ মানে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰা নাহৰকটীয়াৰ যি তৰংগ সপোন এই সপোনক কিন্তু বাধা দিয়া কামবোৰ কিন্তু এনেধৰণৰ ইটা ভাটা মালিকে ইতিমধ্যে কৰি আছে আৰু এই কামৰ লগত জড়িত মানে বিভিন্ন চৰকাৰী বিভাগে কিন্তু তেওঁলোকক কিন্তু বৰপিয়া পাৰি দিয়া আমি পৰিলক্ষিত হৈছে ইতিমধ্যে আপুনি স্থানীয় বিধায়ক তৰংগ গগৈৰ প্ৰসংগ উল্লেখ কৰিছে যে নাহৰকটীয়া সপোনৰ কৰাৰ কথা উল্লেখ কৰে কিন্তু একেখিনি সময়তে যি স্থানত হ'ব লাগিছিলে ইটাৰ ভাটাটো প্ৰশাসনৰ পৰা যি ধৰণৰ অনুমতি থাকিব লাগে বিভাগীয় ডিপাৰ্টমেণ্ট অনুসৰি যি ধৰণৰ পাৰ্মিশ্যন থাকিব লাগে কোনো ধৰণৰ পাৰ্মিশ্যন নোহোৱাৰো অভিযোগ আহিছে হয় পাৰ্মিশ্যন ইতিমধ্যে তেওঁলোকে বিশেষকৈ মই ক'ব বিচাৰিছো পলিউশ্যন কণ্ট্ৰল বৰ্ডে তেওঁলোকৰ এনঅচিখন দিয়া আগমুহূৰ্তত তেওঁলোকৰ পৰা ইটা ভাটাৰ মালিক পক্ষৰ পৰা যিসমূহ নথি পত্ৰ তেওঁলোকে ল'ব লাগে সেই নথি পত্ৰসমূহ তেওঁলোকে পৰীক্ষা কৰা নাই বা পৰীক্ষা কৰিব নেজানে আমি নিশ্চয়কৈ আমি এখন টাইহোম যুৱ পৰিষদৰ তৰফৰ পৰা এখন স্মাৰ্ট বৰ্ডৰ জৰিয়তে সমগ্ৰ বিষয়টো সন্দৰ্ভত জানিব বিচৰা আজি প্ৰায় 20 দিন উপলি গ'ল তেওঁলোকে কিন্তু আজিলৈকে এটা শব্দ আমাক উত্তৰ দিব পৰা নাই গোটেই বিষয়টোৰ বাবে পুনৰ ইটা ভাটাৰ মালিক পক্ষই তেওঁলোকৰ আৰু 10 দিন সময় বিচাৰিছে যোৱাকালি তেওঁলোকে কৈছে যে আৰু 10 দিন সময় লাগে কিন্তু এই ইটা ভাটাটো কিন্তু এতিয়া চলি থকা অৱস্থাত কিন্তু তেওঁলোকে কেনেদৰে তেওঁলোকৰ নথি পত্ৰ সংগ্ৰহ নকৰাকৈ কেনেকে চলাই যাব দিছে এয়া এক মানে বৰ ৰহস্যৰ বিষয় বৰ সন্দেহৰ বিষয় এই বিষয়টো সম্পৰ্কত কিন্তু আমি পৰিৱেশ কণ্ট্ৰল বৰ্ডৰ উচ্চপদস্থ বিষয়াসকলে বা অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰো আমি এই গোটেই সমগ্ৰ বিষয়টোক হস্তক্ষেপ আমি কামনা কৰিছো নিশ্চয়কৈ ইতিমধ্যে আপুনিও আপোনালোকৰ দলৰ তৰফৰ পৰা আপোনালোকে ব্যৱস্থাপনা কৰাৰ কথা উল্লেখ কৰিছে আপোনালোকক সময়ৰ পিছত সময় লোৱাৰ কথা উল্লেখ কৰিছে আমিও আশা কৰিম যে মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰাৰ প্ৰয়োজন আছে উপলব্ধ অঞ্চললৈকে আহিছোঁ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ইতিমধ্যে সমগ্ৰ বিষয়বস্তুৰ ওপৰত আপুনি অৱগত কৰিছে শেষত কি জনাব এগৰাকী মহিলাৰ ওপৰতে এই ধৰণৰ আক্ৰমণ চলিল আমি ভুক্তভোগী আচলতে এইটো এটা দুৰ্নীতি পৰায়ণ এটা অতি মানে দুৰ্নীতি থকা এটা ইটা ভাটাৰ আচল তথ্যবিলাক গাপ দিবৰ কাৰণে এই মহিলাগৰাকীক আক্ৰমণ কৰা হ'ল আমি বুজিলো কথা আপুনি নিজেই ভাবক পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ স্পষ্ট নীতি নিৰ্দেশনা আছে যে জনবসতি অঞ্চলৰ পৰা 500 মিটাৰ দূৰত্বত ইটা ভাটা স্থাপন কৰিব লাগিব কাৰণ এটা ইটা ভাটাৰ পৰা কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড সালফাৰ ডাই অক্সাইডৰ বাবে বিষাক্ত নিৰ্গত হয়
কেঞ্চাৰ জাতীয় হৃদৰোগ জাতীয় ৰোগত মানুহ আক্ৰান্ত হয় তেনেস্থলত 100 মিটাৰ 50 মিটাৰ দূৰত এখন প্ৰাথমিক বিদ্যালয় থকা অৱস্থাত কোনজন শক্তিশালী শক্তিমান বুলিয়ে কৈছো মই নাহৰকটীয়াত শক্তিমান ওলাইছে ইয়াকুব আহমেদৰ দৰে এজন প্ৰিন্সিপাল ওলাইছে আৰু দৈস্তুৰ চন্দাল বুলিও ক'ব পাৰি আপুনি কোৱা ধৰণে কোনোবা শক্তিমানৰ প্ৰৱেশ হৈছে যাৰ ফলস্বৰূপে এগৰাকী মহিলাৰ ওপৰত এগৰাকী জীয়ৰীৰ ওপৰত এই ধৰণৰ আক্ৰমণ মই অকণমান ডাটা বিচাৰিম আপোনাৰ পৰা যে ইটাৰ ভেটাটোৰ নাম কি ইটাৰ ভেটাটো কেতিয়া স্থাপন হৈছিলে আৰু ইটাৰ ভেটাটোৰ লগত ইতিমধ্যে আপোনালোকে উল্লেখ কৰিছে ভেটাটোৰ বিশেষ অলপ কেইটামান মোক তথ্য লাগে ইটাৰ ভেটাটোৰ নাম কি আমি ইয়াকুব আহমেদৰ ইটা ভাটা বুলি IRC বুলি এটা তেওঁলোকৰ মাৰ্কা হয় 2010-11 চনত এই ইটা ভাটাটো স্থাপন হৈছিলে আৰু এই 2010-11 চনৰ পৰা ইমান এটা দুৰ্নীতি কৰি ইমান এটা দুৰ্নীতি আশ্ৰয় লৈ এই ইটা ভাটাটো এতিয়ালৈকে কেনেকৈ চলি আছে সেইটো কিন্তু আমাৰ কাৰণে প্ৰশ্ন এইটো এটা একদম সন্দেহৰ ভিতৰত আৰু দ্বিতীয়তে কোনজন শক্তিমানৰ ছত্ৰছায়াত কাৰ কোনজন শক্তিমানৰ মানে আশীৰ্বাদ পুষ্ট হৈ এনেকে মহিলা সাংবাদিকৰ গাত হাত দিবলৈ তেওঁলোকে সাহস পাইছে এয়া কিন্তু আমাৰ এটা বৃহৎ প্ৰশ্ন বিল আছিদলে অসমে প্ৰতিদিনে কৈ আহিছো যে আমি খিলঞ্জীয়া মানুহৰ পক্ষত আৰু বিশেষকে আমাৰ ভাই ভনী গাত যদি কোনোবা হাত দিয়ে তেতিয়াহ'লে কিন্তু আমি শান্ত নাথাকো আমি শান্ত থকা নহয় আমি শান্ত নাথাকো আৰু আমি কিন্তু শান্ত নহওঁ বীৰ লাচিত সেনাই কোৱা কথাষাৰ মন্ত্ৰী পীযুষ হাজৰিকাও কৈছে যে অসমৰ খিলঞ্জীয়াৰ পক্ষত আমি আছো আৰু অসমত এতিয়া একাংশ দুষ্ট প্ৰবৃত্তিৰ লোক সোমাইছে বা একাংশ ব্যক্তি সোমাইছে যিবিলাক খিলঞ্জীয়া নহয় বহিৰাগত বুলি উল্লেখ কৰিছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াত সোমাই পৰিছে এই সমগ্ৰ বিষয়বস্তু DC SP গম পোৱাৰ পিছতো স্থানীয় থানাৰ আৰক্ষী বিষয়ে গম পোৱাৰ পিছতো এৰেষ্ট নকৰাৰ কাৰণ কি মানে আমি খিলঞ্জীয়াই হাৰ মানি দিছো নেকি বহিৰাগতৰ ওচৰত আমি খিলঞ্জীয়া কেতিয়া হাৰ নাই মনে আৰু নামানো কিয় মানিম কিন্তু আইন বুলি সংবিধান বুলি ভাৰতৰ পবিত্ৰ সংবিধান বুলি আৰু এটা সন্মানীয় ন্যায় ব্যৱস্থা আছে আমি ন্যায় ব্যৱস্থাক উলংঘা কৰিব বিচৰা নাই আমি ন্যায় ব্যৱস্থাৰ ওপৰত পূৰ্ণ বিশ্বাস ৰাখি ন্যায় ব্যৱস্থাক হাত চাপিছো উক্ত মহিলাগৰাকীয়ে ন্যায় পোৱাৰ ক্ষেত্ৰত আমি ন্যায় ব্যৱস্থাৰ হাত চাপিছো গতিকে এই সমগ্ৰ ঘটনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি অৱগত কৰিছো ইয়াৰ দ্বাৰা তেখেতৰ হস্তক্ষেপ আমি বিচাৰিছো খিলঞ্জীয়া বিধায়ক তৰংগ গগৈ হস্তক্ষেপ আমি বিচাৰিছো আৰু প্ৰশাসনৰ লগত জড়িত যিসকল বিষয়ববীয়া আছে ডিব্ৰুগড় জিলা প্ৰশাসনত তেওঁলোকৰ হস্তক্ষেপ বিচাৰিছো ইয়াকুব আহমেদক অতি সোনকালে এই মহিলাগৰাকীক ইটা ভাটাটো বৈধ নে অবৈধ সেইটো বিচাৰ পিছত হ'ব সেইটো বিচাৰ পিছত হ'ব ন্যায় প্ৰক্ৰিয়াৰ দ্বাৰা হ'ব মডিচন বৰ্ডৰ দ্বাৰা হ'ব হ'ব কিন্তু এই মহিলাগৰাকীক হাত দিয়া কাৰণে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ কাৰণে চুলিত ধৰাৰ কাৰণে কিন্তু অতি সোনকালে ইয়াকুব আহমেদৰ কোম্পানীক কিন্তু গ্ৰেপ্তাৰ কৰিবলৈ আমি আহ্বান জনাইছো অন্যথা কিন্তু ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব নিশ্চয় আপুনি কোৱা কথাষাৰ একেবাৰে 100% 100% সত্যতা বুলি ক'ব লাগিব কি আছে কি নাই সেয়া পৰৱৰ্তী পৰ্যায়ত হ'ব কিন্তু ইতিমধ্যে আইনী ব্যৱস্থাৰ ওপৰত মহিলা সংৰক্ষণৰ কথা কোৱা হয় বেটি বচাও বেটি পঢ়াওৰ কথা কোৱা হয় এনে সময়তে এতিয়া অসমত নাহৰকটীয়াৰ দৰে ঠাইত এগৰাকী জীয়ৰীক বচাব নোৱাৰিলে মূৰত তেওঁলোকে মই আপোনাক অকণমান আপোনাৰ ডিবিৰ মোবাইলটো আপুনি অলপ কমাই ৰাখক স্ক্ৰীনৰ আমাৰ ফোন লাইনত যেতুকে লাইভ হৈ আছে আপোনাৰ অডিঅ'টো আহি যায় মই শেষৰটো প্ৰশ্ন কৰিব বিচাৰিম যে ইতিমধ্যে ভুক্তভোগী আমাৰ সৈতে আছে সংবাদদাতাগৰাকী ভুক্তভোগী সংবাদদাতাগৰাকীয়ে যে কি ক'ব যে মহিলাৰ ওপৰত এনেধৰণৰ অত্যাচাৰ কৰাৰ পিছত যেতিয়া আপুনি আইনী ব্যৱস্থাপনাৰ ওচৰত গৈছে আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা এগৰাকী সাহসী যুৱতীৰ এয়া মন্তব্য কিন্তু দিনৰ পিছত দিন গৈ আছে প্ৰশাসনে এতিয়ালৈকে আটক কৰিব পৰা নাই সমগ্ৰ ভিজুৱেল আমি দেখাম আকৌ প্ৰশাসনে এখেতক প্ৰশ্ন কৰিছিলে যে ক'ত টাচ কৰিছে কেনেধৰণে কৰিছে আৰু কি বিষয়বস্তু আছে আৰু কি এভিডেন্স আছে এজন পুলিচে যেতিয়া আপোনাক সুধিব যে আপোনাৰ তাত কি এভিডেন্স আছে তেতিয়াহ'লে আপুনি ভাবক এজন সংবাদদাতা মহিলা এগৰাকী সংবাদদাতাই যদি বৰ্তমান সময়ত সুৰক্ষিত নহয় তেতিয়াহ'লে আপোনালোকে হাতত এটা কেমেৰা লৈ ঘূৰা প্ৰয়োজন কাৰণ এই মহিলা সংবাদদাতাগৰাকীক প্ৰশাসনৰ তৰফৰ পৰা সোধা হৈছিল যে আপোনাৰ তাত কি এভিডেন্স আছে আপোনাক ক'ত টাচ কৰিছে কেনেধৰণে কৰিছে এই সমগ্ৰ বিষয়বস্তু দেখাওক বা ভিডিঅ' দিয়ক কাৰণ 354
IPC ধাৰাত এগৰাকী মহিলাৰ ওপৰত সেই মহিলাগৰাকী সাংবাদিক অথবা যিয়ে নহওক এগৰাকী মহিলা তেখেতৰ ওচৰত এনেধৰণে আপত্তিজনক স্থানত হাত দিয়াৰ লগে লগে এইসকল যিসকল পাখাণ্ডক এই মুহূৰ্তত DB নিউজৰ স্ক্ৰীণত দেখাই আছোঁ এওঁলোকক এই 5জনকৈ ব্যক্তিক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিব পৰা নাই আনকি কোনো এজন ব্যক্তিক সোধপোছ কৰিব পৰা নাই বিষয়টো প্ৰায় 15 দিনে হৈ গ'ল নাহৰকটীয়াত কিন্তু এতিয়ালৈকে আৰক্ষীৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থাপনা হোৱা নাই মই পুনৰ ভুক্তভোগী সংবাদদাতাগৰাকীৰ ওচৰলৈকে আহিছোঁ যে কি এক্সপিৰিয়েঞ্চ পালে প্ৰশাসনৰ পৰা কি এক্সপিৰিয়েঞ্চ হ'ল হয় আসলতে প্ৰশাসনৰ পৰা এক্সপিৰিয়েঞ্চ বুলিবলৈ একো নাই মানে প্ৰশাসনে যে তেওঁলোকক সুৰক্ষা দিছে সেই কথাটো আসলতে নিশ্চিতভাৱে ওলাই পৰিছে যিহেতু আমি যদি চাবলৈ যাওঁ যেতিয়া এগৰাকী সাংবাদিকে যেতিয়া তথ্য সংগ্ৰহ কৰিবলৈ যায় আৰু সেই তথ্যসমূহ সংগ্ৰহ কৰিবলৈ যাওঁতে যেতিয়া সেই যিটো বিষয়ৰ ওপৰত আমি সংগ্ৰহ কৰিবলৈ যাওঁ তেওঁলোকে যেতিয়া সাংবাদিকৰ ওপৰত যেতিয়া আক্ৰমণ কৰে তেতিয়া এই কথাটো নিশ্চিত হৈ পৰে যে তেওঁলোকৰ নিশ্চয় কিবা এটা ভুল আছে তেওঁলোকে ভুলভাৱে বা এটা মানে তেওঁলোকে নীতি নিয়ম উলংঘা কৰি এটা কাম কৰি আছে কাৰণে আৰু সাংবাদিকে সেই বস্তুখিনি যেতিয়া আমি সন্মুখলৈ ৰাইজৰ সন্মুখলৈ আমি আনিবলৈ যাওঁ তেতিয়াই সাংবাদিকৰ ওপৰত প্ৰহাৰ হয় আৰু এগৰাকী মহিলা সাংবাদিক হিচাপে যিখিনি মই ভুক্তভোগী হলো প্ৰশাসনৰ ওচৰত গৈও তেওঁলোকে মোক কৈছে যে আপোনাৰ লগত কেনেকুৱা হৈছে বা তেওঁলোকক কৈছো যে মোৰ ওচৰত যেতিয়া মোবাইলটো কাঢ়ি লৈছে মোৰ গাত টাচ কৰিছে আপোনালোকে ভিডিঅ'টো ভালকে চাওক আৰু সেই স্থানত যিসকল ব্যক্তি আছে তেওঁলোকক ধৰি আনি মোৰ সন্মুখত ৰাখক মই চিনাক্ত কৰিম যে এই সকল ব্যক্তি হয় নে নহয় কিন্তু তেওঁলোকে আজি পৰ্যন্তলৈকে 10-15 দিন উকলি যোৱাৰ পিছতো নাহৰকটীয়া থানাৰ আৰক্ষীয়ে কিন্তু আজিলৈকে তেওঁলোকে মোৰ সন্মুখত আনি তেওঁলোকক চিনাক্ত কৰাব নোৱাৰিলে যে এই সকল ব্যক্তি আছিল নে উক্ত স্থানত নে নাছিল মই শেষত উপায়বিহীন হৈ হেলমেট পৰিধান কৰি অহা দুগৰাকী ব্যক্তি আছে আপোনাক কৈছে আৰক্ষীয়ে আপোনাক প্ৰশ্ন কৰিছিলে যে আপোনাক এভিডেন্স বিচাৰিছে আৰক্ষীৰ হাতত পাৱাৰ নাই এভিডেন্স বিচাৰিছে তেওঁলোকে কৈছে যে আৰু ভিডিঅ' আৰু কি ভিডিঅ' আছে দিয়ক মই কৈছো যে আপোনালোকে সেই ব্যক্তিসকলক আপোনালোকে লৈ আনক যিসকল ব্যক্তি উক্ত স্থানত আছিল তেওঁলোকক লৈ আনক মই চিনাক্ত কৰিম যে তেওঁলোক তাত আছিল নে নাছিল তাৰ পিছত মই এভিডেন্স দিম কিন্তু আজি 10-15 দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কিন্তু তেওঁলোকক মোৰ সন্মুখত আনি থিয় কৰাব নোৱাৰিলে আনহাতে উপায়বিহীন হৈ মই তেওঁলোকক যি হেলমেট পৰিধান কৰি আহিছিল অচিনাক্ত ব্যক্তি গুণ্ডাগিৰি দেখুৱাইছিল মোৰ আগত তেওঁলোকক নাম পৰিচয় মই দিব আৰক্ষী চকীখনৰ নাম আছিল নাহৰকটীয়া আৰক্ষী থানা হয় নাহৰকটীয়া আৰক্ষী চকী হয় অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এক্টিভ কাম কৰি থকা দেখা পাইছো অসম আৰক্ষীয়ে যি সময়ত মোবাইল ফোন চুৰি হোৱা প্ৰায় 10,000ৰো অধিক ব্যক্তিক মোবাইল ফোন প্ৰদান কৰিছিলে বেছি দিনৰ কথা নহয় পাণ বজাৰত মুক্ত মনেৰে সকলোকে বিতৰণ কৰিছিলে অসম আৰক্ষীয়ে বিভিন্ন সময়ত ভাল কাম কৰি থকা দেখা পাইছিলোঁ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙেও বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত এক্টিভ লৈ নিজাববীয়াকৈ বিভিন্ন ধৰণৰ ষ্ট্ৰিং অপাৰেশ্যনত নামি পৰা দেখা পাওঁ অসম আৰক্ষী বিভিন্ন সময়ত এক্টিভ হোৱা দেখা পাওঁ তেনে সময়তে কিন্তু খিলঞ্জীয়াৰ এটা সমষ্টি বুলি ক'ব পাৰি নাহৰকটীয়া আৰু য'ত তৰংগ গগৈৰ দৰে এজন বিধায়ক আছে আৰু এই নাহৰকটীয়াত কিন্তু এতিয়া আৰক্ষী চকীৰ ৰহস্যজনক প্ৰশ্নবোধক এটা ডাঙৰ ইউটাৰ্ণৰ এটা প্ৰশ্ন অৱতৰণ হৈছে চৰ্চা হৈছে কিয়নো ইমানখিনি এভিডেন্স থকাৰ পিছত ইমানখিনি ভিডিঅ' ইতিমধ্যে আপুনি আৰক্ষীক দি দিছে তৎসত্ত্বেও আৰক্ষীয়ে এতিয়ালৈকে আটক কৰিব পৰা নাই কেৱল ধাৰাৰ পিছত ধাৰা আৰু দিনৰ পিছত দিন গৈ আছে নহয় জানো হয় নিশ্চয়কৈ কি হ'ব পৰিণামটো নাজানো কিন্তু আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু জিলা প্ৰশাসন আমি সকলোকে আমি অনুৰোধ কৰিছো যে এনে ধৰণৰ ঘটনা যাতে দুনাই নহওক কিন্তু যি ঘটনা সেই উক্ত স্থানত ঘটিল আৰু প্ৰশাসনে যাতে অতি সোনকালে তেওঁলোকক দোষী শাস্তি দিয়াৰ লগতে যাতে তেওঁলোকে ভৱিষ্যতেও যাতে এনে ধৰণৰ কাম নকৰক মই হেয়া আচলতে অসম চৰকাৰলৈ আহ্বান জনাম আৰু অতি সোনকালে যি দোষী আছিল যিসকল ব্যক্তি আছিল এই ব্যক্তিসকলক কৰায়ত্ব কৰি যাতে দোষী শাস্তি পাওক মই হেয়া অনুৰোধ জনাম নিশ্চয়কৈ তেওঁলোকে মুখত মাস্ক পিন্ধি আহিছিল পৰিকল্পনা আছিল নেকি সমগ্ৰ বিষয়বস্তু নিশ্চয়কৈ ক'ব লাগিব তেওঁলোকে মাস্ক পিন্ধি অহা কাৰণটো কি তেওঁলোকে মাস্ক পিন্ধি আহিছে হেলমেট পিন্ধি আহিছে
তেওঁলোকে নিজৰ পৰিচয় নিদিয়ে কিন্তু তেওঁলোকে বাৰে বাৰে এটা কথাই কয় যে আপুনি ভিডিঅ' কিয় কৰিছে মই কৈছো যদি মই কিবা বেয়া কাম কৰিছো বা মই যদি কিবা আপোনালোকৰ ওপৰত কিবা যদি প্ৰশ্ন আছে তেতিয়াহ'লে আপোনালোকে প্ৰশাসনক মাতক কিন্তু তেওঁলোকে প্ৰশাসনক নামাতি তেওঁলোকে নিজে আইনখন নিজৰ হাতত লৈ পিনে তেওঁলোকে মোৰ ওপৰত ইমানেই দলবদ্ধভাৱে তেওঁলোকে আক্ৰমণ কৰিলে প্ৰতিবেদনলৈকে আহিম কিন্তু আজি অনুষ্ঠানত সময়সীমা কমি আহিছে মই শেষত উৎপল দত্তৰ ওচৰলৈকে আহিছো শেষত কি জনাব উৎপল দত্ত সৰ্বপ্ৰথমে এই বীৰংগনা মহিলাগৰাকীক বিলাসিত অসমৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছো আপুনি যি সাহসিকতা দেখালে তাৰ বাবে আপুনি সঁচাই আমি বীৰংগনা বুলি ক'বলৈ আমি বাধ্য আমি বীৰংগনা বুলি আপোনাক বিভূষিত কৰিছো দ্বিতীয়তে আমি আৰু এটা শেষবাৰৰ বাবে ক'ব বিচাৰিছো অতি সোনকালে ইয়াকুব আহমেদ এণ্ড কোম্পানী এই যি গুণ্ডাগিৰি এই গুণ্ডাগিৰি কিন্তু অতি সোনকালে প্ৰশাসনে বন্ধ কৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইয়াৰ হস্তক্ষেপ কৰক এই বিষয়টো সৰু বিষয় নহয় দিন দুপৰতে যদি এগৰাকী মহিলা সাংবাদিকৰ গাত যদি শাৰীৰিকভাৱে সহায় কৰিব পাৰে হাতৰ পৰা যদি মোবাইল কাঢ়ি ল'ব পাৰে ৰাতি ৰান্ধনত কি হ'ব কিন্তু কোনো নাজানে গতিকে স্মাৰ্ট পুলিচৰ কথা সামাজিকভাৱে দায়বদ্ধতাভাৱে এনেকুৱা গোচৰত দেখাওক তেতিয়া আমি মানিম যে হয় স্মাৰ্ট পুলিচ সঁচাই অসমত আছে নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো মানস প্ৰতিম গগৈ শেষত কি জনাব হয় এই নাৰী সুৰক্ষা আৰু নাৰী সবলীকৰণৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত কিন্তু এনেধৰণৰ কিন্তু ঘটনা হোৱা কিন্তু যথেষ্ট কিন্তু পৰিতাপৰ কথা এই ক্ষেত্ৰত কিন্তু চৰকাৰক কিন্তু এই প্ৰশাসনে আৰক্ষী প্ৰশাসনেৰ এনেধৰণৰ কৰ্মকাণ্ডই কিন্তু যথেষ্ট লাজত পেলাইছে আৰু এনেধৰণৰ ঘটনা হৈ থাকিলে কিন্তু আজি সাধাৰণ মহিলা এগৰাকী সাংবাদিকৰ ওপৰত যদি এনেকুৱা ঘটনা হয় কিন্তু সাধাৰণ এগৰাকী মহিলাৰ ওপৰত তেনেকুৱা ধৰণৰ আমি আশা কৰিব পাৰো সেইকাৰণে আমি পৰৱৰ্তী পৰ্যায়তো আহি থাকিম এই প্ৰতিবেদন আজিৰ প্ৰতিবেদনতে শেষ নহয় যেতিয়ালৈকে ভুক্তভোগীয়ে ন্যায় নাপায় কিন্তু এটা প্ৰশ্ন থাকিব যিহেতুকে মন্ত্ৰী পীযুষ হাজৰিকাই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল যে খিলঞ্জীয়াৰ ওপৰত বা এটা বিশেষভাৱে চক্ৰ প্ৰৱেশ কৰা বুলি কৈছে আৰু এটা সম্প্ৰদায় প্ৰৱেশ কৰা বুলি কৈছে আৰু সেই সম্প্ৰদায়টোৱে নাহৰকটীয়াত প্ৰথম স্থান লৈছে নেকি এই সম্প্ৰদায়টোৰ ভিতৰত ইয়াকুব আহমেদ পৰে নেকি নিশ্চয়কৈ আমি তেনেদৰে ভাবিবলৈ বাধ্য হৈছো ইয়াকুব আহমেদ এণ্ড কোম্পানীয়ে কিন্তু তেওঁলোকৰ ইটা ভাটাৰ গোটেই অঞ্চলটোত এটা বিশেষ সম্প্ৰদায়ৰ কিন্তু এটা মানে তেওঁলোকে বেহু ৰচনা কৰিছে যি বেহুৰ কাষেদি যায় দিনে ৰাতিয়ে যিসকল খিলঞ্জীয়া লোক যায় তাত কিন্তু তেওঁলোক কিন্তু শংকিত হৈ আছে আজি তেওঁলোকে মুখ খুলিব বিচৰা নাই আজি মুকলিকে ক'ব পৰা নাই মুকলিকে কিন্তু আপত্তি জনাব পৰা নাই কিন্তু কণ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতক হেতালি খেলি মানে এই যে ইটা ভাটাটো চলাই আছে এই কথাষাৰ কিন্তু তেওঁলোকক ক'বলৈ এই খিলঞ্জীয়া ৰাইজৰ কিন্তু সাহস কমি আহিছে তেওঁলোকে আমাক কৈছে কিন্তু আমি আপোনালোকৰ লগত আছো কিন্তু আমি মুকলিকৈ কিছুমান কথা ক'ব নোৱাৰো তেওঁলোকৰ আগত যিহেতু আমি গধূলি সেইফালে আহিব লাগিব ৰাতিপুৱা সেইফালে আহিব লাগিব তেওঁলোক শংকিত হোৱাৰ কাৰণ কি ইতিমধ্যে যদি পীযুষ হাজৰিকাই আন্তৰিকতা এই কথাষাৰ কৈছে তেনেহলে কিন্তু নাহৰকটীয়া আৰক্ষী প্ৰশাসনে কিন্তু এই ব্যৱস্থা ল'ব লাগে আমি দাবী জনাইছো অসম চৰকাৰক আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছো অতি শীঘ্ৰে কিন্তু মৃদুস্ফীতা ফুকনৰ কিন্তু ন্যায় কিন্তু দিব লাগে আৰু যদিহে তেওঁলোকৰ আন্তৰিকতা এই কথা আজি যিষাৰ বক্তব্য আমাৰ মন্ত্ৰী মহোদয়ে কৈছে এই বক্তব্যৰ ওপৰত ভিত্তি কৰি কিন্তু অতি শীঘ্ৰে কিন্তু এই সকল দোষী ব্যক্তিক কিন্তু কঠোৰতম শাস্তি আমি দাবী জনাইছো নিশ্চয়কৈ মন্ত্ৰী পীযুষ হাজৰিকাই কোৱা কথাষাৰে যেন এতিয়া সত্যতা প্ৰমাণিত হৈছে পোনতে স্থান লৈছে নাহৰকটীয়াৰ দৰে ঠাইত চাগে পোনপ্ৰথমতে স্থান লাভ কৰিছে কিন্তু মন্ত্ৰী পীযুষ হাজৰিকাই যি মন্তব্য কৰিছিল যে এটা সম্প্ৰদায়ে অসমত প্ৰৱেশ কৰিছে আৰু এই সম্প্ৰদায়টোৱে আগ্ৰাসন কৰিব আৰু আগ্ৰাসন কৰি খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰিব এটা প্ৰশ্নবোধক হৈছে যে এই সম্প্ৰদায়টোৰ একাংশ লোক এতিয়া নাহৰকটীয়াত স্থান লাভ কৰিছে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও গম পোৱা যাব পৰৱৰ্তী পৰ্যায়ত মই বিদায় ল'ব লাগিব এই অনুষ্ঠানটোৰ পৰা কিন্তু এই অনুষ্ঠানটো আজিতে শেষ নহয় পৰৱৰ্তী পৰ্যায়ত আমি জানিবলৈ চেষ্টা কৰিম মই মৃদুস্ফীতা ফুকনৰ ওচৰলৈকে আহিছোঁ শেষত কি জনাব আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ প্ৰথম দিনত সংযুক্ত হোৱা বিলাসিত সেনাৰ উৎপল দত্তক আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদকৰ দায়িত্বত থকা উৎপল দত্তই অতি সুন্দৰ মন্তব্য কৰিছে আৰু প্ৰশাসনকো সকীয়াই দিছে আৰু পৰৱৰ্তী পৰ্যায়ত বিলাসিত সেনাৰ তৰফৰ পৰাও বিভিন্ন ধৰণৰ কাৰ্যপন্থা কোৱাৰ কথা উল্লেখ কৰিছে আৰু
লগতে আমি ডিবি নিউজ থাকিম আৰু মানস প্ৰতিম গগৈক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখপাত্ৰ কেন্দ্ৰীয় সমিতি টাইপাৰ মন্তব্য অতি সুন্দৰ ৰূপত মন্তব্য কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদ্যুৎ পিতাপকৰণৰ ওচৰলৈকে আহিছোঁ যে কি ক'ব ভুক্তভোগী হিচাপে শেষত কি আহ্বান জনাব? পৰৱৰ্তী পৰ্যায়ত আমাৰ প্ৰতিবেদন থাকিব, আপুনি থাকিব লাগিব আমাৰ লগত প্ৰতিটো প্ৰতিবেদনতে, যেতিয়ালৈকে আপুনি ন্যায় নাপায় আমি আছোঁ। হয়, এইটোৱে কম অসম আৰক্ষীক অনুৰোধ জনাইছো যে সমগ্ৰ ঘটনাটো তেওঁলোকে গুৰুত্ব সহকাৰে লৈ যাতে দোষীয়ে খুব শাস্তি পাওঁ আৰু দুনাই যাতে এনেকুৱা ধৰণৰ ঘটনা নহওক। যি অবৈধভাৱে ইটা ভাটা চলি আছে সেই ইটা ভাটাসমূহতো যাতে জিলা আয়ুক্তই যাতে গুৰুত্ব সহকাৰে লৈ এনেধৰণে অবৈধভাৱে চলি থকা ইটা ভাটাসমূহকো যাতে বন্ধ কৰিব লাগে। লগতে এই সমগ্ৰ ঘটনাটো আৰক্ষীয়ে যাতে সঠিকভাৱে তদন্ত কৰি যাতে দোষীয়ে শাস্তি পাওঁ, মই সেয়াই বিচাৰিম। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আপোনাৰ লগত আকৌ সংযুক্ত হ'ম। এয়া আছিলে আজিৰ প্ৰতিবেদন এটা অতি গুৰুত্বপূৰ্ণ বিষয়, যি বিষয়ত এটা সম্প্ৰদায়ে কেনেধৰণে আগ্ৰাসন কৰিছে বা এটা সম্প্ৰদায়ৰ ওপৰত কেনেধৰণে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চলে দিনৰ পোহৰতে, তাৰ কিছু আভাস আপোনালোকক জনালোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমি জানিবলৈ চেষ্টা কৰিম যে প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা ল'লে বা ইয়াৰ পিছত কি হ'ব সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু জিলা প্ৰশাসন লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈও অনুৰোধ থাকিব যাতে এই ধৰণৰ আক্ৰমণ কৰা ব্যক্তিসকলৰ ওপৰত আপোনাৰ বিভাগে বিশেষভাৱে গুৰুত্ব আৰোপ কৰি দোষীক উপযুক্ত শাস্তি যাতে প্ৰদান কৰে। কি হৈছিল কিছু দৃশ্যাংশ অনিচ্ছা সত্ত্বেও আমি সম্পন্ন কৰি দেখাই লৈছোঁ। ইয়াৰ উপৰিও পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে তাৰ ওপৰতো আমাৰ লক্ষ্য থাকিব। অসমীয়া